এই ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ আলোচনা কৰা হ'ব গুৰুত্বপূৰ্ণ কথা যিসকলে অৰুণোদয় লাভ কৰিছে নাইবা আপোনালোকৰ যিসকলে অৰুণোদয়ৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে তেওঁলোকৰ বাবে কেইটামান কথা ইয়াতে আলোচনা কৰা হ'ব। ৰাজ্যৰ পৰা প্ৰায় আপোনালোকৰ ৩৮ লাখৰো অধিক মহিলাই আপোনালোকৰ ১২৫০ টকাকৈ ইতিমধ্যে লাভ কৰিবলৈ সক্ষম হ'ল। যিসকল হিতাধিকাৰীয়ে সময়মতে কামবোৰ কৰিছিলে, KYC সম্পূৰ্ণ কৰিছিলে নাইবা আপোনালোকৰ বেংকৰ লগত যোগাযোগ কৰি পিনি আপোনালোকৰ সকলোবোৰ কাম আপোনালোকৰ আপডেট কৰিছিলে, আপোনালোকৰ সেই সকলো মহিলাই আপোনালোকে ইতিমধ্যে ১২৫০ টকা লাভ কৰিবলৈ সক্ষম হৈছে। যিহেতু এই চেনেলটোত অৰুণোদয় নাইবা আপোনালোকৰ যিসমূহ চৰকাৰী আঁচনি ওলায় নাইবা আপোনালোকৰ যিসমূহ আপোনালোকৰ আগন্তুক আপোনালোকৰ গভাৰ্ণমেণ্ট আসাম গভাৰ্ণমেণ্টে হওক নাইবা আপোনালোকৰ যিসমূহ আপোনালোকৰ আসাম গভাৰ্ণমেণ্টৰ লগতে যিসমূহ আপোনালোকৰ ষ্টেট আপোনালোকৰ আপোনালোকৰ চেণ্ট্ৰেল গভাৰ্ণমেণ্টৰ যিখিনি আপোনালোকৰ জব ইনফৰমেশ্যন ওলায় সেইখিনি আপোনালোকৰ দিয়া হয়। লগতে আপোনালোকৰ বিভিন্ন আপোনালোকৰ অসম চৰকাৰৰ যিসমূহ আঁচনি আছে আপোনালোকৰ সেই আপডেটসমূহ দিয়া হয়। ইয়াত আপোনালোকৰ যিসকল অৰুণোদয় হিতাধিকাৰীয়ে অৰুণোদয় টকাটো লাভ কৰিছে ১২৫০ টকাটো, তেওঁলোকৰ যিহেতু যোগ্য প্ৰাৰ্থী হয় সেইবাবে লাভ কৰিছে, কিন্তু বহুতো ইয়াতে খেলি মেলি হোৱাও দেখা যায়। যিসকল আপোনালোকৰ যোগ্য প্ৰাৰ্থী আপোনালোকৰ হিতাধিকাৰী নহয়, যিসকলে অৰুণোদয় আপোনালোকৰ নহয়, কিছুমান আপোনালোকৰ বেমেজালি হৈ দিয়া দেখা যায়। যিসকল আপোনালোকৰ যোগ্য প্ৰাৰ্থী হয় বা যিসকল যোগ্য হিতাধিকাৰী হয়, যিসকলৰ সকলোবোৰ কাম সম্পূৰ্ণকৈ নিয়াৰিকৈ আছিলে, তাৰ সেইসমূহ থকাৰ অৱস্থাটো কিছুমানে অৰুণোদয় আঁচনিটো লাভ কৰিবলৈ সক্ষম নহ'ল। এইবোৰ কিহৰ কাৰণে হ'ল? কিছুমান আপোনালোকৰ যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে সকলোখিনি আপডেটৰ জৰিয়তে আপোনালোকক জনাই দিয়া হৈছিলে যে KYC সম্পূৰ্ণ কৰিব লাগিব নাইবা আপোনালোকে বেংকৰ লগত যোগাযোগ কৰি পিনি আপোনালোকৰ আধাৰ কাৰ্ড আপোনালোকৰ বেংক চিডিং কৰাব লাগিব। এইকেইটা কাম যদি আপোনালোকে সম্পূৰ্ণকৈ কৰি থোৱা হ'লে আপোনালোকে ইতিমধ্যে টকাটো লাভ কৰিবলৈ সক্ষম হ'লহেঁতেন, কিন্তু এইবোৰ থকাৰ পিছতো কিছুমানে বঞ্চিত হ'বলগীয়া হৈছে। কিন্তু এইটো আপোনালোকৰ বেয়া কথা হৈছে। কিন্তু আপোনালোকে যদি পাবলগীয়া হিতাধিকাৰী হয়, যোগ্য ব্যক্তি হয় বা আপোনালোকে যোগ্য গৰাকী হয়, তেন্তে আপোনালোকৰ পঞ্চায়ত আছে নাইবা আপোনালোকৰ ৱাৰ্ড মেম্বাৰ আছে তেওঁলোকৰ লগত যোগাযোগ কৰি পিনি আপোনালোকে কিহৰ কাৰণে এনেকুৱা হৈছে আপোনালোকে তথ্য জনাৰ অধিকাৰ আছে, আপোনালোকে গৈ পিনি জানিব পাৰে। আপোনালোকে এইকেইটা কাম আপোনালোকে কৰি ল'ব পাৰে। তাৰপিছত যদিহে আপোনালোকে নতুনকৈ আকৌ আবেদন কৰিবলৈ দিয়ে তেন্তে আপোনালোকে নতুনকৈ আবেদন কৰিব। আৰু কেইটামান ক'বলগীয়া কথা আছে। যিসকলে দেখা যায় যে বহুতো মহিলাসকলে এই আপোনালোকৰ যি অৰুণোদয় ১২৫০ টকাটো লাভ কৰে বা আপোনালোকৰ এপ্লাই কৰে ১২৫০ টকা পাবলৈ, তেওঁলোকে দেখা যায় যে আপোনালোকৰ হাজাৰ টকাও খৰচ কৰি দিয়া দেখা যায় বা আপোনালোকে অনলাইন কৰিব গ'লে আপোনালোকৰ বহুত টকা আপোনালোকৰ খৰচ হয়। আপোনালোকে এইবোৰ কামত আপোনালোকে যিহেতু অৰুণোদয় যিসকলে পালে, যিসকলে নাই পোৱা তেওঁলোকে এই আঁচনিসমূহৰ টকা লৈ পিনি আপোনালোকে কোনো ধৰণৰ এইবোৰ আপোনালোকৰ নিজৰ টকা খৰচ কৰিব দৰকাৰ নাই। আপোনালোকে পালেতো পালে, নাপালে নাই। আপোনালোকে অন্য কামত মনোযোগ দিয়ক। যিহেতু আপোনালোকে এতিয়া আপোনালোকৰ গোট আছে, মহিলা আপোনালোকৰ যিসকল গোট আছে সেই গোটসমূহত আপোনালোকৰ ইতিমধ্যে ১০,০০০ টকাকৈ আপোনালোকক প্ৰদান কৰা হ'ব। সেই ১০,০০০ টকাটো আপোনালোকৰ কাৰিকৰী শিক্ষা আছে নাই, কাৰিকৰী শিক্ষা নাথাকিলেও আপোনালোকে পশুপালন, মীন পালন নাইবা আপোনালোকে ক্ষুদ্ৰ ব্যৱসায় এটাৰ লগত জড়িত কৰি পিনি আপোনালোকে উন্নতিৰ দিশে আগবাঢ়িব পাৰে। এই আপোনালোকৰ ১২৫০ টকাটোৱে আপোনালোকৰ সকলো নহয়। আপোনালোকে বহুতো মহিলাই দেখা গৈছে যে এই ১২৫০ টকাটোৰ পিছতে আপোনালোকে সকলো বুলি ভাবে, কিন্তু এই ১২৫০ টকাটোৱে সকলো নহয়। আপোনালোকে ইয়াতকৈ অধিক টকা লাভ কৰিবলৈ পাৰিব। এই ১২৫০ টকাৰ পাছত দৌৰি পিনি আপোনালোকে একো লাভ নহ'ব। যিহেতু আপোনালোকে এই ১২৫০ টকাটো আপোনালোকৰ সকলো নহয়। আপোনালোকে ১২৫০ টকাটোৰ নামত আপোনালোকে কেইবাশ টকা খৰচ কৰে, ৭০০-৮০০ টকা বা আপোনালোকৰ ১,০০০ টকা কিছুমানে খৰচ কৰি দিয়া দেখা যায়। কিন্তু এনেবোৰ কাম আপোনালোকে কৰি নুঘূৰিব। যিসকলে আপোনালোকৰ বঞ্চিত হৈছে, যিসকল যোগ্য বুলি আপোনালোকে জানে, আপোনালোকে পঞ্চায়তত বা আপোনালোকৰ ৱাৰ্ড মেম্বাৰৰ লগত আপোনালোকে যোগাযোগ কৰি এবাৰ আপোনালোকে চাব পাৰে। যদিহে আপোনালোকৰ যদি যোগ্য হয় তেন্তে যিসকল মহিলাসকলে বঞ্চিত হৈছে টকাটোৰ পৰা তেওঁলোকে গৈ পিনি
লেটাৰ আপোনালোকে লিখি পিনি আপোনালোকে কমপ্লেইন কৰিব পাৰে। আপোনালোকৰ কমপ্লেইন কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে, যদি আপোনালোকে কমপ্লেইন কৰিব পাৰে। যদিহে আপোনালোকে এইবোৰ কামত আপোনালোকে দৌৰি আপোনালোকে সময় নষ্ট কৰি থাকে বা আপোনালোকে যোগ্য প্ৰাৰ্থী হৈ পোৱা নাই, আপোনালোকে এই 1250 টকাটো আপোনালোকে বাদ দিয়ক। আপোনালোকে অন্য আপোনালোকৰ যি আপোনালোকে কিছুমান আপোনালোকে বেংকৰ যোগেদি আপোনালোকে লোন লাভ কৰিব পাৰিব, সেইকেইটা লাভ কৰি পিনি আপোনালোকে এটা ক্ষুদ্ৰ ব্যৱসায় হ'লেও আৰম্ভ কৰি পিনি আপোনালোকে অধিক উন্নতিৰ পথত আপোনালোকে যাব পাৰিব। এই 1250 টকাটোৱে সকলো নহয়, যিহেতু আপোনালোকৰ বহুতো ক্ষেত্ৰত দেখা যায় যে যোগ্য প্ৰাৰ্থী হৈ পিনি আপোনালোকৰ অৰুণোদয় লিষ্টৰ পৰা নাম কাটি দিয়া হয় বা অন্য কিবা ক্ষেত্ৰতো আপোনালোকৰ কিছুমান বেমেজালি সৃষ্টি হোৱাও দেখা যায়। ক'ৰবাত আপোনালোকৰ সব জেগাতে নহয়, ক'ৰবাত আপোনালোকে বেমেজালি সৃষ্টি হোৱাও দেখা যায়। এইবোৰ আপোনালোকে কৰি পিনি আপোনালোকে লাভ নহ'ব। আপোনালোকে আন্দোলন কৰি পিনি একো লাভ নাই। এইবোৰ কৰি থকাতকৈ আপোনালোকে সময় নষ্ট কৰাতকৈ আপোনালোকে অন্য আপোনালোকৰ ব্যৱসায়িক দিশত আপোনালোকে আগবাঢ়িব পাৰে। আপোনালোকে পশুপালন, মীন পালন বা অন্য আপোনালোকে ক্ষুদ্ৰ ব্যৱসায়ৰ লগত জড়িত হৈ পিনি আপোনালোকে ইয়াতকৈ টকা লাভ কৰিব, বেছিতেহে টকা লাভ কৰিব পাৰিব। এই 1250 টকাটোৱে সকলো নহয়। আপোনালোকে 1250 টকা লাভ নকৰিলেও আপোনালোকে চলিব পাৰিব। অন্য আপোনালোকে ক্ষুদ্ৰ ব্যৱসায় কৰক, নাইবা আপোনালোকে কিবা কাম কৰি পিনি হ'লেও আপোনালোকে চলিব পাৰিব। এই 1250 টকাটোৰ ওপৰতে আপোনালোকৰ বহুতো মহিলাই নিৰ্ভৰশীল হোৱা দেখিবলৈ পোৱা গৈছে। সেইবাবে আপোনালোকে এই 1250 টকাটোৰ পিছত নদৌৰি আপোনালোকে অন্য কামত মনোনিৱেশ কৰক, তেতিয়াহে আপোনালোকে উন্নতিৰ পথত আপোনালোকে আগবাঢ়িব পাৰিব। এই 1250 টকাটো আপোনালোকে লাভ নকৰিলেও আপোনালোকে চলিব পাৰিব। এই 1250 টকাটো আপোনালোকে একো নহয়, একোৱে নহয় আপোনালোকে হিচাপ মতে। 1250 টকাটো আপোনালোকে বহুতো মহিলাই দেখা যায় 1250 টকাটোৱে সকলো বুলি ভাবে, কিন্তু এনে নহয়। আপোনালোকে এই 1250 টকাটো নহ'লেও চলিব পাৰিব। আপোনালোকে অন্য যি আপোনালোকৰ বিজনেছ আছে, নাইবা আপোনালোকে ক্ষুদ্ৰ ব্যৱসায়ৰ লগত জড়িত হৈ পিনি আপোনালোকে বেংকৰ পৰা আপোনালোকে লোন লাভ কৰিব পাৰে কিছু ক্ষেত্ৰত। আপোনালোকে কিছুমান অন্য দিশতো আপোনালোকে টকা লাভ কৰিবলৈ সক্ষম হ'ব পাৰে। আপোনালোকে সম্পূৰ্ণকৈ আপোনালোকে চৰকাৰী আঁচনিবোৰৰ ওপৰতে ডিপেণ্ড কৰিলে আপোনালোকে নহ'ব। আপোনালোকে এইসমূহৰ পিছত দৌৰি পিনি আপোনালোকে লাভ নাই। আপোনালোকে ইনফৰমেশ্যনটো ভাল লাগিলে তেন্তে যিসকল অৰুণোদয় হিতাধিকাৰী আছে তেওঁলোকলৈও এই বাৰ্তাখিনি শ্বেয়াৰ কৰিব, যাতে তেওঁলোকৰ অৰুণোদয় নামত বা অন্য আপোনালোকৰ চৰকাৰী স্কিম আছে, আঁচনি আছে, সেইখিনি টকাৰ পিছত নদৌৰি পিনি অন্য কামত মনোনিৱেশ কৰিলে অন্য দিশত আপোনালোকে অধিক উন্নতি লাভ কৰিব পাৰিব। চ' মোৰ অপিনিয়ন এইটোৱে যে আপোনালোকে অকল চৰকাৰী স্কিমত বা অৰুণোদয় নাইবা আপোনালোকৰ চৰকাৰী স্কিমে সকলো নহয়। ইয়াৰ উপৰিও আপোনালোকে অন্য দিশতো যিসকল হিতাধিকাৰীয়ে অৰুণোদয় লাভ কৰিছে তেওঁলোককো কৈছোঁ, তেওঁলোকে অকল 1250 টকাটোৰ ওপৰতে নিৰ্ভৰ কৰিলে নহ'ব। আপোনালোকে অন্য দিশতো এইকেইটা এপ্লাই কৰি পিনি অধিক উন্নতি লাভ কৰিব পাৰিব। চ' ক'বলগীয়া ইমানখিনিয়ে। আপোনালোকে যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে অন্য যিসকল অৰুণোদয় হিতাধিকাৰী আছে, যিসকলে অৰুণোদয় স্কিমৰ টকা লাভ কৰিছে বা যিসকলে লাভ কৰিবলৈ সক্ষম হোৱা নাই, যোগ্য প্ৰাৰ্থী আপোনালোকৰ হিতাধিকাৰী হৈ পিনিও আপোনালোকে টকাটো লাভ কৰিবলৈ সক্ষম নহ'ল, তেওঁলোকে অন্য দিশত আপোনালোকে মনোনিৱেশ কৰক। চ' ক'বলগীয়া ইমানখিনিয়ে। যদিহে ভিডিঅ'টো ভাল লাগিলে তেন্তে আপোনালোকে শ্বেয়াৰ কৰক, যাতে অন্য যিসকল অৰুণোদয় হিতাধিকাৰী আছে, পাবলগীয়া যোগ্য তেওঁলোকে পোৱা নাই, তেন্তে তেওঁলোকৰো অলপ সুবিধা হ'ব। ধন্যবাদ।